সাধাৰণ বন্ধুসকল, আপোনালোকে আজিৰ ভিডিঅ'টিত এগৰাকী ব্যক্তিক আৰক্ষীয়ে ধৰি লৈ যোৱা দেখিছে। এগৰাকী যুৱকক আৰক্ষীয়ে ধৰি লৈ যোৱা দেখিছে। এই যুৱকজন হৈছে পক্সো কেছৰ দোষী সাব্যস্ত হোৱা এগৰাকী আছামী আৰু এই দৃশ্যটি হৈছে কোকৰাঝাৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ। আৰু যিজন যুৱকক আপোনালোকে দেখিছে, এই যুৱকজন হৈছে আমাৰ কোকৰাঝাৰ জিলাৰে তিনটিলা অঞ্চলৰ। এই যুৱকজনে 2022 চনত এগৰাকী 17 বছৰীয়া নাবালিকা ছোৱালীক বিয়াৰ প্ৰলোভন দেখুৱাই ধৰ্ষণ কৰি আহিছিল আৰু সেই সময়ত ছোৱালীগৰাকী 5 মাহৰ অন্তঃসত্ত্বা হৈছিল। তাৰ পিছত পৰিয়ালে কোকৰাঝাৰ সদৰ থানাত গোচৰ দিছিল আৰু গোচৰৰ ভিত্তিত আজি 4 বছৰ 5 মাহ পিছত ন্যায়ালয়ত যুঁজি আজি কোকৰাঝাৰ জিলা সত্ৰ ন্যায়াধীশ আদালতে এই যুৱকজনক দোষী সাব্যস্ত কৰি 20 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 50,000 টকাৰ জৰিমনা বিহে আৰু এই 50,000 টকা জৰিমনা অনাদায়ে অতিৰিক্ত 6 মাহৰ জেল প্ৰদান কৰে। আমি কোকৰাঝাৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনে প্ৰৱণতাৰ যিসকল ব্যক্তি, যিসকল কাল্পিত আৰু সময়ে সময়ে আমি দেখি আহিছোঁ, বিশেষকৈ আমাৰ কোকৰাঝাৰ জিলাখনত এনেবোৰ ঘটনা ঘটি আহিছে। যোৱা কিছুদিন আগতেও ঠিক তেনেদৰে এগৰাকী ব্যক্তিক একে কাৰাদণ্ড বিহা হৈছে আৰু এনেবোৰ ঘটনা প্ৰায়ে ঘটিয়েই আহিছে। গতিকে এনেকুৱা ঘটনাৰ ক্ষেত্ৰত কোকৰাঝাৰ আৰক্ষী প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ কাৰণে আহ্বান জনাইছোঁ। লগতে যিসকল উঠি অহা যুৱক আছে সকলোকে আমি আহ্বান জনাইছোঁ যে অলপ মনৰ শান্তিৰ কাৰণে যাতে এনেকুৱা কুপ্ৰবৃত্তিত কোনো লোকে যাতে জড়িত নহয়, কোনো যুৱকে যাতে জড়িত নহয়। কাৰণ নিজৰ পৰিয়ালৰ কথা ভাবি, নিজৰ পিতৃ মাতৃৰ কথা ভাবি, নিজৰ সন্তানৰ কথা ভাবি এনেকুৱা বহু লোক আছে, বহু বিবাহিত যুৱকো এনেবোৰ ঘটনাত জড়িত হৈ পৰা দেখা যায়। তেখেতসকলে নিজৰ সতি সন্ততিৰ কথা ভাবি এনেবোৰ দুষ্কৰ্মৰ পৰা যাতে বাচি থাকে। গতিকে আমি আহ্বান জনাওঁ যাতে পৰৱৰ্তীত এনেকুৱা কোনো ঘটনা আমাৰ কোকৰাঝাৰ জিলাত সংঘটিত হ'ব নোৱাৰে, যাতে এনেকুৱা কঠোৰ শাস্তি কোনো পাব নালাগে, তাৰ কাৰণে যাতে সকলোৱে সজাগ হয়, তাৰ বাবে আমি আহ্বান জনাইছোঁ। গোচৰটো সম্পৰ্কে চৰকাৰী অধিবক্তাই কি ক'লে শুনোৱা হওকচোন। আজি অনাৰেবল স্পেচিয়েল জাজ নুৰজামাল হক এটা ৰায় প্ৰদান কৰে। স্পেচিয়েল কেছ নাম্বাৰ 70/22 কোকৰাঝাৰ PS কেছ নাম্বাৰ 473/22। এইটো আছামী সোনোৱাৰ হুছেইন এজাহাৰকাৰীয়ে 27/10/2022 তাৰিখে এটা এজাহাৰ দিয়ে কোকৰাঝাৰ থানাত আৰু অভিযোগ কৰে যে তেওঁৰ ভাতিজী ছোৱালী 17 বছৰ বয়সৰ আছামীয়ে বিয়াৰ প্ৰলোভন দেখুৱাই দীৰ্ঘদিনৰ পৰাই ধৰ্ষণ কৰি আহিছে আৰু যাৰ ফলত সেই সময়ত 5 মাহৰ গৰ্ভৱতী হৈছিল। আজি আদালতে সকলো কেছটো শুনানিৰ পিছত সাক্ষীবাদী লোৱাৰ পিছত চূড়ান্ত ৰায় প্ৰদান কৰে। আছামীক আণ্ডাৰ ছেকশ্যন 6 অফ পক্সোত 20 বছৰৰ সশ্ৰম কাৰাদণ্ড, লগতে ফাইন 50,000 টকা আৰু ফাইন অনাদায়ে 6 মাহৰ কাৰাদণ্ড বিহে। ঘটনাটো 27/10/2022 তাৰিখত এইটো ছোৱালীজনীক দীৰ্ঘদিনৰ পৰা ধৰ্ষণ কৰি আহিছিলে বিয়াৰ প্ৰলোভন দেখুৱাই, যাৰ ফলত গৰ্ভৱতী হৈছিল ছোৱালীজনী। আছামীজনৰ এড্ৰেছটো এইটো আপোনাৰ কোকৰাঝাৰ থানা এৰিয়াৰে। আছামীজনৰ গাঁও আছিলে তিনটিলা চিলগাৰা, কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আৰু বয়স অনুমান 30 পৰা 32 বছৰ বয়স। ধন্যবাদ।